টুপিয়া পাঁচগাঁও ক্ৰীড়া সংস্থাৰ দ্বিবাৰ্ষিক অধিৱেশন সম্পন্ন। বিধায়ক পদ্ম হাজৰিকা মুখ্য পৃষ্ঠপোষক ও নিতুমণি বৰা সভাপতি হিচাপে নিৰ্বাচিত। জামুগুৰিহাটৰ টুপিয়া পাঁচগাঁও ক্ৰীড়া সংস্থাৰ দ্বিবাৰ্ষিক অধিৱেশনখনি টুপিয়া পাঁচগাঁও একাডেমীত উৎসাহপূৰ্ণভাৱে সফলতাৰে অনুষ্ঠিত হয়। শোণিতপুৰ জিলাৰ আগশাৰী ক্ৰীড়া সংগঠনটিয়ে প্ৰতি বছৰে অনুষ্ঠিত কৰি অহা ৰাজ্যিক পৰ্যায়ৰ ফুটবল খেল প্ৰতিযোগিতাখনিয়ে ইতিমধ্যে অসমবাসীৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে। আৰু 2024 বৰ্ষত নৈশ ভাগত ফ্লাড লাইটৰ পোহৰত এই প্ৰতিযোগিতাখনি অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুতি চলোৱাৰ কথা জনাইছে ক্ৰীড়া সন্থাৰ বিষয়ববীয়াসকলে। অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক প্ৰয়াত চিদানন্দ বৰা আৰু অৱনী প্ৰসাদ বৰাৰ সোঁৱৰণত অনুষ্ঠিত হ'ব লগা এই ফুটবল খেল প্ৰতিযোগিতাখনিত বিগত বৰ্ষ দুটাৰ দৰেই বিদেশী খেলুৱৈ অংশগ্ৰহণ কৰাৰ সম্ভাৱনাই অঞ্চলটোৰ ক্ৰীড়াপ্ৰেমীসকলক উৎসাহিত কৰি তুলিছে। এনে সম্ভাৱনাপূৰ্ণ পৰিস্থিতিৰ মাজতে সংস্থাৰ সভাপতি নিতুমণি বৰাৰ সভাপতিত্বত শতাধিক সদস্যৰ উপস্থিতিত অনুষ্ঠিত বাৰ্ষিক অধিৱেশনৰ সাধাৰণ সভাই 2022-2023 আৰু 2023-2024 বৰ্ষৰ হিচাপ পৰীক্ষাৰ প্ৰতিবেদন সৰ্বসন্মতিক্ৰমে গৃহীত কৰে। জিলাখনৰে অন্যতম বৃহৎ তথা নদুৱাৰ সমষ্টিৰ সৰ্ববৃহৎ ফুটবল খেল প্ৰতিযোগিতা অনুষ্ঠিত হৈ অহা টুপিয়া পাঁচগাঁও ক্ৰীড়া সন্থাৰ মিনি ষ্টেডিয়ামখনি পূৰ্ণাংগ ষ্টেডিয়ামলৈ উন্নীত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি ইয়াক নিৰ্মাণৰ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ সভাই এক প্ৰস্তাৱযোগে অসম চৰকাৰ তথা নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাক অনুৰোধ জনায়। অধিৱেশনৰ সাধাৰণ সভাই সৰ্বসন্মতিক্ৰমে বিধায়ক পদ্ম হাজৰিকাক টুপিয়া পাঁচগাঁও ক্ৰীড়া সংস্থাৰ মুখ্য পৃষ্ঠপোষক আৰু বিশিষ্ট সমাজকৰ্মী নিতুমণি বৰা সভাপতি হিচাপে নিৰ্বাচিত কৰে। লগতে সভাই নিত্যানন্দ বৰাক কাৰ্যকৰী সভাপতি, পংকজ ভূঞা আৰু দিব্যজ্যোতি হাজৰিকাক যুটীয়া সাধাৰণ সম্পাদক হিচাপে লৈ কেইবাজনো উপসভাপতি, সম্পাদক আৰু সহকাৰী সম্পাদক সহ মুঠ 31 জনীয়া এখনি শক্তিশালী কাৰ্যনিৰ্বাহক সমিতি গঠন কৰি দিয়ে। একেলগে আপোনালোকে এইটো কৰিব পাৰিব। প্ৰথম কথা হ'ল আমাৰ যিটো একাউণ্টৰ কথা আছে, আমাৰ এটা একাউণ্ট আছে, কিন্তু একাউণ্ট সক্ৰিয় হৈ থকা নাই। তাৰমানে 6 মাহ যদি লেনদেন কৰা নাযায়, আজিকালি এইটো প্ৰথমতে আমি অৱগত নাছিলোঁ। 6 মাহ হয় পইচা উঠাব লাগিব, নহয় জমা কৰিব লাগিব নে দুইটা কৰিব লাগিব, কিন্তু আমাৰতো ইনেক্টিভ হৈছে। আৰু ইনেক্টিভটো আকৌ এক্টিভ কৰিবলৈ আমি অনুষ্ঠান হ'লে ইয়াত প্ৰস্তাৱ ল'ব লাগিব। সাধাৰণ সভাৰ প্ৰস্তাৱ দাখিল কৰাৰ পাছতহে এইটো এক্টিভ হ'ব। মই সিদিনাখন গৈ পেলাই সকলোতে আজি সাধাৰণ সভাৰ এটা প্ৰস্তাৱ লৈ পেলাই আমি তাত দাখিল কৰিব লাগিব। সেইটো তেজপুৰলৈ পঠাব, ইয়াতো এক্টিভ কৰিব নোৱাৰে, তাৰ পাছতে সেইটো এক্টিভ কৰিব। গতিকে এই যিটো আপোনালোকে পইচাটো জমা কৰিবৰ কাৰণে কাৰ্যনিৰ্বাহকে আমাক পৰামৰ্শ দিছিল, সাধাৰণ সেই আমি সিদ্ধান্তটো কাৰ্যকৰী কৰিব পৰা নাই, এইটো হাতে জমা হৈ আছে। তাৰ কাৰণে আমি কাৰ্যালয় আজি সাধাৰণ সভাত আনুষ্ঠানিকভাৱে আপোনালোকৰ ওচৰত তাৰ কাৰণে আমি ক্ষমা বিচাৰিছোঁ। যিটো আমি ভোটৰ ভাগিদাৰ, সেইটো আমি মুকলিভাৱে সেই কথাটো কৈছোঁ, সেইটো আমি এক্টিভ কৰিব ওলাইছোঁ। কিন্তু এই নতুন কমিটি গঠন হোৱাৰ আমি পৰামৰ্শ দিম যে এমাহৰ ভিতৰত যাতে গোটেই প্ৰক্ৰিয়াটো সম্পন্ন হয়। এমাহটো লাগিব। আমি এটা অনুষ্ঠানৰ ক্ষেত্ৰতো আমি সুধিছিলোঁ যে কিমান দিন লাগিব, যে এমাহ মিনিমাম এক্টিভ হ'বৰ কাৰণে সময় অনুষ্ঠানৰ ক্ষেত্ৰত লাগিব। ব্যক্তিগত এক্টিভৰ ক্ষেত্ৰতো আজিকালি তেজপুৰে কৰিব, ইয়াত ব্ৰাঞ্চ কৰিব নোৱাৰে। PG বেগৰ আমাৰ কাৰণে অত্যন্ত সোণালী বছৰ। আমি সাফল্যৰ উচ্চ শিখৰত আমি উপনীত হ'বৰ কাৰণে যোৱা 7টা বছৰত আমি প্ৰচেষ্টা চলাইছোঁ। আৰু ৰূপালী জয়ন্তী বৰ্ষ এই 7টা বছৰৰ ভিতৰত অন্তৰ্গত। আমি ৰূপালী জয়ন্তী বৰ্ষত আমাৰ টুপিয়া পাঁচগাঁও ক্ৰীড়া সংস্থাটোক আমি অসম বিখ্যাত কৰি তুলিবলৈ সক্ষম হৈছোঁ। ইয়াৰ আগতো আমাৰ টুপিয়া পাঁচগাঁও ক্ৰীড়া সংস্থাৰ সুনাম আছিল অকল এতিয়া নহয়, আজি যোৱা 30-40 বছৰত আমাৰ টুপিয়া পাঁচগাঁও ক্ৰীড়া সংস্থাৰ সকলোৱে জানে। কিন্তু আমি অইল ইণ্ডিয়া, অসম পুলিচ বা বিদেশী খেলুৱৈৰে সমৃদ্ধ দলক আমি কেইবাবাৰো ফিল্ডত নমাই পেলাই আমি সমগ্ৰ প্ৰচাৰ মাধ্যমৰ অসমৰ আমি দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম। উন্নয়নৰ ক্ষেত্ৰতো আমাৰ চতিয়া সমষ্টিৰ মাননীয় বিধায়ক পদ্ম হাজৰিকাদেৱৰ সবল সহায় সহযোগ আৰু পদক্ষেপৰ ফলত আমি যোৱা সময়ছোৱাত টুপিয়া পাঁচগাঁও ক্ৰীড়া সংস্থাই বহুতৰ উন্নয়ন কৰিবলৈ সক্ষম হৈছে। আমাৰ খেলাপথাৰখন নতুনকৈ নিৰ্মাণ হৈছে। আমাৰ সমগ্ৰ খেলাৰ পথাৰৰ চাৰিও সীমা আমাৰ একেবাৰে আমাৰ হেৰি হৈছে, পকী ৱাল হৈ পেলাই আমাৰ এটা স্থিৰ আমাৰ সীমা পাবলৈ আমি সক্ষম হৈছোঁ। আমি এতিয়াও এটা গ্ৰীণ গেলেৰী নিৰ্মাণ কাম সম্পূৰ্ণ হৈছে। আমাৰ পূব দিশত এটা গ্ৰীণ গেলেৰী নিৰ্মাণ কৰিবলৈ আমি প্ৰায় 28 লাখ টকাৰ এটা গ্ৰীণ গেলেৰী আমি নিৰ্মাণ কৰিবলৈ সক্ষম হৈছোঁ। এটা বৃহৎ
আমি গ্ৰীণ গেলেৰীটো সিটো চাইডে এইকাৰণে বনাইছোঁ কাৰণ ইতিমধ্যে এটা ষ্টেডিয়ামৰ পূৰ্ণাংগ ষ্টেডিয়ামৰ প্ৰপ'জেল চৰকাৰৰ ওচৰলৈ গৈছে খালি এটাই সমস্যা হৈছে যে আমাৰ মাটিৰ ক্ষেত্ৰত কিছু সমস্যা আছে মাটিখিনি আমাৰ গোচৰ হৈ আছে সুপ্ৰিম কোৰ্টৰ নিষেধাজ্ঞা আছে সেইটো কেনেকৈ আমি আমাৰ ক্ৰীড়া সংস্থাৰ নামলৈ আনিব পাৰোঁ মানে পূৰ্ণাংগ মাটি নাথাকিলে পূৰ্ণাংগ ষ্টেডিয়াম নহয় কেনেকৈ আমি আনিব কাৰণ মাটিৰ কাগজ প্ৰথমতে দাখিল দিব লাগিব আমাৰ ফাইলত সেইটোৰ কাৰণেও প্ৰচেষ্টা হৈছে আৰু আমাৰ কাৰণে অত্যন্ত সুখৰ খবৰ যে ইতিমধ্যে কুসুমতলাত আমাৰ নদুৱাৰ উপজিলাৰ কাৰ্যালয় স্থাপন হ'ব সদৰ কাৰ্যালয় স্থাপন হ'ব আৰু মাটিবাৰীৰ লেণ্ড এডভাইজাৰী কাম আমাৰ ইয়াতে সম্পন্ন হ'ব গতিকে আমি সেইটোও বিধায়ক মহোদয়ে ইতিমধ্যে এটা আমাক আশ্বাস দিছে যে কেনেকৈ আমাৰ মাটিটো বক্সাৰ মাটিটো আমাৰ স্থায়ী মাটিলে আমাৰ সম্পত্তিলৈ ৰূপান্তৰিত কৰিব পাৰি তাৰ কাৰণেও পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলি বিধায়ক মহোদয়ে আমাক কৈছে গতিকে টুপিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাদেৱৰ সবল পদক্ষেপ আৰু সদিচ্ছা আৰু টুপিয়া পাঁচগাঁও ক্ৰীড়া সংস্থাৰ সমূহ সদস্যৰ আন্তৰিকতা এইটো অকল কাৰ্যনিৰ্বাহকৰ কৃতিত্ব নহয় এজন দুজনৰ এইটো কৃতিত্ব নহয় অকল সভাপতি সম্পাদকক আমি কৃতিত্ব দিবলৈ আমি নিবিচাৰোঁ এইটো টুপিয়া পাঁচগাঁও ক্ৰীড়া সংস্থাৰ সমূহ সদস্যৰ সামগ্ৰিক সবল পদক্ষেপৰ ফলত যোৱা 7টা বছৰ আমাৰ সোণালী যুগ এটা দিন 7টা বছৰ আমাৰ উন্নয়নৰ দিন টুপিয়া পাঁচগাঁও ক্ৰীড়া সংস্থাক সকলোতে জিলিকাই তোলাৰ এটা দিন হিচাপে গঢ়িবলৈ আমি যোৱা সময়ছোৱাত আমি সক্ষম হৈছোঁ গতিকে এই গোটেই কথাখিনি প্ৰতিফলিত কৰা আমাৰ সম্পাদকৰ প্ৰতিবেদন আমি এটা পৰিকল্পনা যদিও কৰিছিলোঁ আমাৰ অলপ আমি ভাবিছিলোঁ যে ইমান সদস্য উপস্থিত আমি হ'বলৈ নহয় কিন্তু আজি যথেষ্ট সংখ্যক সদস্য এটা বৃহৎ সংখ্যক সদস্যৰ উপস্থিতিত সফলতাৰে সাধাৰণ সভা অনুষ্ঠিত হ'ল সাধাৰণ সভাত সৰ্বসন্মতিক্ৰমে কমিটি নিৰ্বাচিত হ'ল নতুন আমি পৰিকল্পনা গ্ৰহণ কৰিলোঁ আহক আমি সকলোৱে মিলি টুপিয়া পাঁচগাঁও ক্ৰীড়া সংস্থা ইতিমধ্যে আমাৰ অসমৰ ভিতৰত এটা জাকত জিলিকা মানে ক্ৰীড়া সংগঠন হৈ আছে আৰু আটাইতকৈ আমাৰ নদুৱাৰ বিধানসভা সমষ্টিৰ আটাইতকৈ বৃহৎ খেলখন টুপিয়াই অনুষ্ঠিত কৰে এইবাৰ আমি দিবানৈশ প্ৰতিযোগিতা অনুষ্ঠিত কৰি আমি আমাৰ আটাইতকৈ যিটো বৃহৎ খেলৰ যিটো আমাৰ অভিলেখ এই অভিলেখত যাতে আমি নতুন সংযোজন ঘটাব পাৰোঁ আহক সকলোৱে আমি প্ৰচেষ্টা কৰোঁ মই অন্তঃকৰণৰ সকলো সদস্যক ইমান সুস্থিৰে আৰু বহু সময় ধৰি ধৈৰ্য সহকাৰে সৰ্বসন্মতিক্ৰমে কোনো ধৰণৰ বিতৰ্ক নোহোৱাকৈ কোনো ধৰণৰ মতভেদ নোহোৱাকৈ সকলোৱে মিলি আমি নতুন কমিটি গঠন কৰিলোঁ নতুন উদ্যম আমি গ্ৰহণ কৰিলোঁ সকলোকে ধন্যবাদ জনাই মই সভাপতিৰ মন্তব্য সমাপ্ত কৰিছোঁ আৰু আজিৰ সভা পৰামৰ্শ দি বা অনুষ্ঠানটো গুৰি ধৰি পেলাই আগবঢ়াই নিছে আমাৰ চতিয়া সমষ্টিৰ মাননীয় বিধায়ক মহোদয়ে গতিকে মই এটা অনুৰোধ জনাইছোঁ যাতে এই নতুন কমিটিখনত বিধায়ক মহোদয়ক মুখ্য পৃষ্ঠপোষক হিচাপে ৰাখি পেলাই আমাৰ অনুষ্ঠানটো আগবঢ়াই নিয়াত আৰু অলপ সহায় কৰিবৰ কাৰণে নতুন কমিটিখনে বিধায়ক মহোদয়ৰ মানে অনুমোদনটো ল'বই লাগিব তেখেতৰ এইটো ক্ষেত্ৰত যোগাযোগ কৰিব বুলি মই আশা ৰাখিছোঁ মাননীয় নদুৱাৰ বিধানসভা সমষ্টিৰ বিধায়ক শ্ৰীযুত পদ্ম হাজৰিকাদেৱ আমাৰ টুপিয়া পাঁচগাঁও ক্ৰীড়া সংস্থাৰ মুখ্য পৃষ্ঠপোষক হিচাপে আজি সৰ্বসন্মতিক্ৰমে নিৰ্বাচিত হৈছে এইটো আমি ঘোষণা কৰিছোঁ গতিকে সকলোকে ধন্যবাদ জনাই আজিৰ সভা ভংগ বুলি ঘোষণা কৰিছোঁ টুপিয়া পাঁচগাঁও ক্ৰীড়া সংস্থাৰ দ্বিবাৰ্ষিক অধিৱেশন আজি টুপিয়া পাঁচগাঁও একাডেমীত অনুষ্ঠিত হয় আৰু এই অধিৱেশনত আমাৰ টুপিয়া পাঁচগাঁও ক্ৰীড়া সংস্থাৰ শতাধিক সদস্যই আজি উৎসাহ উদ্দীপনাৰে অংশগ্ৰহণ কৰে এই অধিৱেশনত পৰৱৰ্তী কাৰ্যকালৰ বাবে নদুৱাৰ বিধানসভা সমষ্টিৰ বিধায়ক শ্ৰীযুত পদ্ম হাজৰিকাদেৱক মুখ্য পৃষ্ঠপোষক এই অভাজনক সভাপতি নিত্যানন্দ বৰাক কাৰ্যকৰী সভাপতি পংকজ ভূঞা আৰু দিব্যজ্যোতি হাজৰিকাক যুটীয়া প্ৰধান সম্পাদক হিচাপে লৈ আৰু অন্যান্য উপসভাপতি আৰু সম্পাদক সহকাৰী সম্পাদকক লৈ এখন 31 জনীয়া শক্তিশালী কমিটি সৰ্বসন্মতিক্ৰমে নিৰ্বাচন কৰে আৰু সমগ্ৰ অধিৱেশনৰ সমগ্ৰ কাৰ্যসূচী সৌহাৰ্দ্যপূৰ্ণ আৰু সম্পূৰ্ণ সৰ্বসন্মতভাৱে অনুষ্ঠিত হয় এটা খেলুৱৈ সুলভ দৃষ্টিভংগীৰে আজি সমগ্ৰ খেলাৰ সিদ্ধান্তসমূহ গ্ৰহণ কৰা হয় আজিৰ সভাই সিদ্ধান্ত গ্ৰহণ কৰে যে আমাৰ চিদানন্দ বৰা আৰু অৱনী প্ৰসাদ বৰাৰ সৌৰণত যিখন আমি ফুটবল প্ৰতিযোগিতা প্ৰতি বছৰ অনুষ্ঠিত কৰোঁ য'ত বিদেশী খেলুৱৈ ইতিমধ্যে অংশগ্ৰহণ কৰিছে য'ত ৰাজ্যিক পৰ্যায়ৰ আগশাৰী খেলুৱৈ অংশগ্ৰহণ কৰিছে আৰু আমি সকলোৱে জানো যে নদুৱাৰ সমষ্টিৰ আটাইতকৈ বৃহৎ খেলখন টুপিয়া পাঁচগাঁও ক্ৰীড়া সংস্থাৰ ষ্টেডিয়ামত অনুষ্ঠিত হয় এই খেলখনিক আমি এইবাৰ নৈশ বিভাগত আমি ফ্লাড লাইটৰ পোহৰত অনুষ্ঠিত কৰাৰ কাৰণে অক্টোবৰৰ শেষত নৱেম্বৰৰ প্ৰথম ভাগত আমি ফ্লাড লাইটৰ পোহৰত অনুষ্ঠিত কৰাৰ কাৰণে সিদ্ধান্ত লৈছোঁ এই প্ৰাকৃতিক গৰমৰ কাৰণে
আমি খেলখন কিছু এবাৰ পিছুৱাই আমি সূৰ্যৰ পোহৰৰ পৰিৱৰ্তে ফ্লাড লাইটৰ পোহৰত অনুষ্ঠিত কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু আশা কৰিছোঁ যে এই প্ৰতিযোগিতাখনে এবাৰ এটা নতুন আৰু অনন্য ৰূপ পাব আৰু এইবাৰ দৰ্শকৰ সংখ্যা আগতকৈ বৃদ্ধি পাব আৰু টুপিয়া পাঁচগাঁও ক্ৰীড়া সংস্থাৰ যিটো মিনি ষ্টেডিয়াম তাক পূৰ্ণাংগ ষ্টেডিয়ামলৈ ৰূপান্তৰিত কৰাৰ কাৰণে আমি আটাইতকৈ বৃহৎ খেল হোৱা এই ষ্টেডিয়ামখন আমি যাতে পূৰ্ণাংগ ৰূপত ষ্টেডিয়াম হিচাপে আমি পাব পাৰোঁ তাৰ কাৰণে আমাৰ মুখ্য পৃষ্ঠপোষক শ্ৰীযুত পদ্ম হাজৰিকাদেৱে ইতিমধ্যে পদক্ষেপ গ্ৰহণ কৰিছে আৰু তেখেতৰ নেতৃত্বৰ আশীৰ্বাদত টুপিয়া পাঁচগাঁও ক্ৰীড়া সংস্থা পূৰ্ণাংগ ষ্টেডিয়াম এইবাৰ নিৰ্মাণ হ'ব বুলি আমি সকলোৱে আশা কৰিছোঁ ধন্যবাদ জামুগুৰিহাটৰ পৰা প্ৰেম তিৱাৰীৰ ৰিপৰ্ট অসম টুডে